মুকুন্দ মই কি বুলি কৈছিলো কওকচোন মুকুন্দ বিষয়টো পাহৰি গৈছো নহয় কেইবাটাও কি আছিলে মুকুন্দ বিষয়ে কি কৈছিলো হা হা সেইটোতো হয়েই আমি এতিয়া যুদ্ধ কৰিব লাগিব বিজেপিয়ে ডুবাই আছে সেইকাৰণে যদি পাৰো দেশ ৰক্ষা হৈ যাব আৰু যদি নোৱাৰিলে যিবিলাক আৰু মানে যিটো কৰে আৰু মৰিলে স্বৰ্গত যাম কাৰণ পাপ কৰা নাই সেইকাৰণে নৰকৰ চৰাইৰ বজাৰটো অকমান দেখোন চৰাইৰ বজাৰটো অকমান কৈ দিয়ক চৰাই বজাৰটো নকওঁ এটা প্ৰশ্ন বেলেগ এজনে সুধিলে টকাটো আপোনালোকে দেখোন দুনিয়াৰ উলিয়াই আছে তো মোকো সুধিব লাগে টকাটো এতিয়া বিজেপিৰ পৰা যোৱা এগৰাকীও কৈছে সেইদিনাখন কংগ্ৰেছৰো কৈছে আমাৰ এই গতিকে তদন্ত হ'ব তদন্তৰ পিছত কথাখিনি ওলাব আপোনালোকে যদি এইবিলাক নবজায় মোৰ মুখত নাহিলে হয় আপোনালোকৰ কথা শুনি শুনিয়ে মোৰ অকণমান আমনি লাগিলে কি টকা পইচাৰ কথা কৈ থাকে যি সময়ত অন্য ইছ্যু আছে আৰু কংগ্ৰেছৰ মানে যেতিয়া আমাৰ বিভিন্ন নেতাসকলক ভাবুকি দিয়া হৈছে মোৰ সমষ্টিৰে জিলা পৰিষদৰ সদস্য কিনি নিব বিচাৰিছে এপিক কিনি নিব বিচাৰিছে তেওঁলোকৰ প্ৰাৰ্থী পোৱা নাই মোৰ নিৰ্দলীয় প্ৰাৰ্থীজন জিকিলে মোৰ সমৰ্থিত তাৰপিছত তেওঁ গামোচা পিন্ধাইছে যদি তেওঁৰ যদি এনেকুৱা ধৰণৰ কাম হৈ থাকে তেতিয়াহ'লে গণতন্ত্ৰ কেনেকৈ থাকিব আৰু গণতন্ত্ৰ বুলি ক'লে আপোনালোকো পৰে সেইকাৰণে আপোনালোকে প্ৰশ্নখিনি অকল মোৰ ফালে দি নাথাকিব সাহস কৰিব এইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব মই এই বিষয়ত মোৰ সেই গুণটো মই ল'ব পৰা নাই যিসকল জ্যোতিষী থাকে ভট্টাচাৰ্য উপাধি বা শৰ্মা উপাধি সেই গুণটো মোৰ নাই মই শইকীয়া গাহৰি মানে গতিকে মোৰ অলপ নচলাইছে ৰাজনৈতিক দলসমূহৰ ইচ্ছা থাকে মই অখিল গগৈ মোক জিকাব লাগে মোক ঘূৰাব লাগে বুলি মই প্ৰস্তাৱ দিব নোৱাৰোঁ যেনেকৈ তেখেতসকলে ভাবে তেনেকৈ কৰিব আৰু তেওঁলোকে যিটো কৈ থাকে বিৰোধী ঐক্যমঞ্চ শক্তিশালী কৰিব লাগে এইবিলাকৰ কাৰণে বুজা পৰা হ'ব লাগে বুজা পৰা যদি কৰিব পৰা হ'ব নহ'লে যিটো কৰিব লাগে কৰা হ'ব আৰু খং কৰি পেলাই যদি যি কথা ক'ব লাগে তাৰপিছত মাফো খোজে যেনেকৈ বিলু শইকীয়া মাফ খুজি আছে এতিয়া আৰু এটা খুব বৰ্ণবাদী কথাও কৈছে তেখেতে যে চণ্ডাল বুলি কোৱা নাযায় আচলতে যিকোনো মানুহৰ একেই কথা মহাত্মা গান্ধীৰ দলৰ মানুহ যেতিয়া তেনেকুৱা কথা নকওঁ প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল যে মই যে কিবা কৰিছোঁ তাৰ এনেই মুখেদি কৈ থাকিলে নহ'ব প্ৰমাণ কৰক প্ৰমাণ কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে আপোনালোককো অনুৰোধ কৰিম ৰাজীৱ ভৱনত আছে যেতিয়া আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই পঞ্চায়তৰ প্ৰাৰ্থী সম্পৰ্কে কেনেকৈ নিৰ্বাচন হ'ব তাৰ কি গাইডলাইন দিছিল এই গাইডলাইনখিনি আপোনালোকে এতিয়া সংগ্ৰহ কৰক সংগ্ৰহ কৰাৰ পিছত মোৰ তাত কিবা ৰোল থাকিব পৰা ব্যৱস্থা আছিল নেকি সেইটো চাই ল'ব আৰু যদি মই দলৰ বিৰোধী কাম কৰিছোঁ মই যদি ঐক্যমত বিৰোধী কাম কৰিছোঁ আপোনালোকে মোৰ বিষয়ে ৰাজহুৱাভাৱে যি প্ৰচাৰ চলাই পচাব মই আপত্তি নকৰোঁ পাৰ্টি দিম মানে এইবিলাক মই অখিল গগৈক সুধিব অখিল গগৈ কি মই কেনেকৈ গম পাম মইতো আৰু এতিয়া সেই সত্য যুগত নাই যে বুকু ফালি ৰাম আছে এনেকৈ দেখাব পাৰোঁ সেইটো অখিল গগৈ দেখাব পাৰিব চাগে কেলৈ কৈছে মই নোৱাৰোঁ মুখ্যমন্ত্ৰীয়ে যিয়ে নকওঁ আমি যে এইবাৰ মই ভাবোঁ আমাক আপোনালোকৰ মাধ্যমেৰে আমি বহুত সমালোচনা পাওঁ যে বিধানসভাত তেওঁলোকে গল্প কৰি থাকিলে আমুক কৰিলে ৰাজ্যৰ জ্বলন্ত সমস্যাৰ বিষয়ে আলোচনা নকৰিলে এইবাৰ জ্বলন্ত হওক বা পানী পৰি থকা হওক মই সকলো দলকে আহ্বান কৰিম নিৰ্বাচন আয়োগৰ যিটো বাজেট দিয়া হয় এই বাজেটৰ ওপৰত আলোচনা হ'ব লাগে তেওঁলোকে AC ৰুমত গুৱাহাটীত বহি থাকিবলৈ তেওঁলোকৰ দৰমহা ল'বলৈ তেওঁলোকক আমি চৰকাৰী ৰাজহুৱা কৰ কাটলৰ পইচাৰে বাজেট দি আছোঁ নেকি যি সময়ত তেওঁলোকে কিবা নকৰে মানে মুখ্যমন্ত্ৰীয়ে যেতিয়া নিৰ্বাচন বিধি উলংঘা কৰে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ফাললৈ কলমৰ চিয়াঁহী শুকাই যায় তেওঁলোকক এটা নটিচ দিবলৈ এনেকুৱা দুৰ্ভাগ্যজনক অৱস্থাত কেনেকৈ এই আয়োগটোৱে কাম কৰি আছে মই নাজানো আপুনি ভূপেন বৰা ডাঙৰীয়াক ডাইৰেক্টলি সুধিলে ভাল হ'ব আৰু অখিল গগৈক ডাইৰেক্টলি সুধিব মই এই কাৰণে গগৈ উপাধি মানুহ বেছিকৈ পাইছে চাগে তাত সেই গতিকে মই এইটো ক'ব নোৱাৰিম কাৰণ মোৰ সমষ্টিটোত অকল আহোম বুলি নহয় আৰু আহোম বুলিও ক'ব নোৱাৰি কাৰণ আমাৰ যিটো আহোমৰ ব্যৱস্থা আছিল শাসন ব্যৱস্থা তাত অন্য জাতিৰ মানুহেও আহোমৰ নিচিনা উপাধি লয় সেই গতিকে আহোম বুলি কোৱাটো ভুল হ'ব মোৰ সমষ্টিত কিজানি কোচ ৰাজবংশীও আছে মোৰ সমষ্টিত কিজানি চুতীয়াও আছে মোৰ সমষ্টিত কিজানি অন্যান্য জাতিও আছে আৰু চাহ বাগানৰ মানুহ আছে সেই গতিকে তেখেতে অকল আহোম ভোটাৰসকলক কিয় টাৰ্গেট কৰিছে সেইটো কথা মই মোৰ ৰাজনৈতিক দৃষ্টিৰে মই বুজি পাওঁ এই লুঙি কথাটোলৈ মই ক'ব বিচাৰোঁ যে লুঙি তেনেকৈ অপমান কৰাটো উচিত নহয় মই মোৰ ৰজাই হিন্দু ধৰ্ম লোৱাৰ কাৰণে মই হিন্দু ধৰ্ম ল'লোঁ নহ'লে আমাৰ ধৰ্মটোত যিটো আছে আমাৰ পন্থাৰ মানুহে এতিয়াও লুঙি পিন্ধে সেই গতিকে তেখেতসকলে এনেকৈ আমাৰ টাই খামতিসকলক অপমান কৰাটো মই আহোম যিহেতু DNA হিচাপে মই আহোম হয় সেইকাৰণে মই কিন্তু ভাল পোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত